বাঙালীসকলক ডি ভোটাৰ সজোৱা ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত বৃহস্পতিবাৰে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত সদৌ অসম বাঙালী জাতীয় পৰিষদে পালন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। হিন্দু বাঙালীসকল বিদেশী নহয়, গতিকে তেওঁলোকক কিয় ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰখা হৈছে? কেম্পত থকা সকলোকে শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায় পৰিষদে। অন্যহাতে BTAD অঞ্চলত হিন্দু বাঙালীসকলক বিভিন্ন হাৰাশাস্তি কৰা হৈছে বুলিও অভিযোগ কৰে পৰিষদে। পৰিষদৰ বিভিন্ন দাবী সম্পৰ্কে সুভাষ চন্দ্ৰ মজুমদাৰে কয়, আমি সদৌ অসম বাঙালী জাতীয় পৰিষদৰ পৰা আজি বিশেষকৈ ডি ভোটাৰ আৰু BTAD অঞ্চলত আমাৰ হিন্দু বাঙালীসকলৰ ওপৰত যি ধৰণৰ অত্যাচাৰ, হত্যা, হিংসা, ধন দাবী অপহৰণ আৰম্ভ হৈছে তাৰ প্ৰতিবাদ কল্পে আজি আমি এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে জানে স্বাধীনতাৰ আন্দোলনত আমাৰ হিন্দু বাঙালীসকলে সকলোতকৈ বেছি অৱদান ৰাখি গৈছিল। আমাৰ পূৰ্বপুৰুষসকলে স্বাধীনতাৰ নামত শ্বহীদো হৈছিল, কিন্তু আজি আমি সেই পূৰ্বপুৰুষৰ মানুহ হোৱাৰ পিছতো আমাৰ ওপৰত ডি ভোটাৰৰ নামত, বিদেশীৰ নামত আমি বিভিন্ন সময়ত আমি অত্যাচাৰিত হৈ আহিছোঁ। আজি যি ধৰণেৰে আমাৰ আই মাতৃসকলক ডি ভোটাৰ সজাই ডিটেনশ্যন কেম্পত ৰখা হৈছে, সেইটো সঁচাকৈয়ে এটা সভ্য দেশৰ কোনো আইন হ'ব নোৱাৰে। এইটো এটা সভ্য দেশৰ খুব জঘন্য এটা অপৰাধ। তেওঁলোকে কোনো হত্যা বা জঘন্য অপৰাধত লিপ্ত নোহোৱাৰ পিছতো তেখেতসকলক আজি ডিটেনশ্যন কেম্পত ৰখা হৈছে। জন্তুৰ নিচিনাকৈ তেখেতসকলক ৰাখি বিচাৰ প্ৰক্ৰিয়া চলাই থকা হৈছে। এইটো সঁচাকৈয়ে আমি সদৌ অসম বাঙালী জাতীয় পৰিষদৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ আৰু আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰেই তেখেতসকলে ডি ভোটাৰৰ সমস্যা সমাধান কৰিব লাগে আৰু বিনা চৰ্তে ডিটেনশ্যন কেম্পৰ পৰা আমাৰ ডি ভোটাৰসকলক মুক্তি প্ৰদান কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।